এভৰিৱান, আজি মই খাহী মাংসৰ বনাবলৈ লৈছোঁ। আপোনালোকৰ মাজলৈ ৰেচিপি লৈ আহিছোঁ। আৰু এয়া দেখিছেনে, পিঁয়াজ নহৰু আদা নহৰু পেষ্ট বনাই ল'লোঁ। আৰু এইফালে লৈছোঁ মই মছলা, আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ সানি ল'ম। এনেদৰে মই পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এতিয়া মই পিঁয়াজখিনি দি লৈছোঁ, আৰু এইফালে আদা নহৰু পেষ্টখিনিও দি লৈছোঁ। আৰু এইফালে মই মছলা মিক্স কৰি থোৱাখিনি দি লৈছোঁ। ইয়াতে মছলা জিৰা ধনিয়া আৰু এইফালে আছে আদা নহৰু। এইফালে মই এতিয়া ধুনীয়াকৈ এইখিনি সানি ল'ম। আৰু এয়া ধুনীয়াকৈ মই সানি ল'লোঁ। এইফালে মই কেমেৰাটোত দেখাবলৈ নহ'ল, ইয়াত মই আদা নহৰু সানি ল'লোঁ। আৰু এইফালে সোৱাদ অনুসৰি হালধি আৰু নিমখো সানি ল'লোঁ। আৰু এইফালে মই কুকাৰটো গৰম হ'বলৈ দি তেল দিছোঁ। তেল গৰম হ'ব, আৰু এতিয়া মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি গোটেইখিনি মই দি ল'ম। পিঁয়াজ আপোনালোকে পাৰিলে তেলত পিঁয়াজ কমকৈও দিব পাৰে, যিহেতু মই মাংসত পিঁয়াজ বহুতেই সানি লৈছোঁ, সেইবাবে মই ইয়াত পিঁয়াজ এটা ইউজ কৰিছোঁ। পিঁয়াজখিনি এতিয়া ৰঙা হোৱালৈকে মই ভাজি থাকিম। আৰু এয়া আধা আধি ৰঙা হৈছে আৰু ধুনীয়াকৈ, এয়া চাওকচোন, ধুনীয়াকৈ আধা আধি ৰঙা হৈছে। আৰু এতিয়া মই ইয়াত দি দিম মাংসখিনি। আপোনালোকে ইচ্ছা কৰিলে কেৰাহীটো বনাব পাৰে, কিন্তু মই কুকাৰত বনাই ভাল পাওঁ। আৰু কুকাৰত বনালে টেষ্টিও হয়, কেৰাহীত বনালেও টেষ্টি হয়, কিন্তু কুকাৰত বনাই খাই ভাল পাওঁ মই, টেষ্টি হয়। আৰু এইফালে মই এতিয়া ধুনীয়াকৈ লৰাই ল'ম। এইখিনি দেখিছেনে, ধুনীয়াকৈ মই এতিয়া লৰাই ল'ম। আৰু মাংসটো যিমানেই লৰাই সিমানেই টেষ্ট উঠে মাংসটো খাবলৈ। ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই আকৌ ঢাকনা মাৰি দিম। আৰু এয়া দেখিছেনে, তেল বিৰিঙি উঠিছে, আধা আধি মাংস সিজিয়ে গৈছে। ধুনীয়া। আৰু এতিয়া মই আৰু এবাৰ লৰাই দিছোঁ। এয়া ধুনীয়াকৈ সিজিছে, আৰু অলপ সিজাই ল'ম। আৰু এতিয়া মই আলু কাটি থৈ দিয়া দুটা আলু দিছোঁ ইয়াত। এতিয়া আলু কাটি থোৱা দি দিলোঁ। মাংসটি আধা সিজিলেই বাবে দি দিছোঁ আলু। আৰু আলু দি এতিয়া মই লৰাই লৈছোঁ। আৰু এতিয়া অলপ দেৰি আলুখিনিও সিজাই ল'ম ধুনীয়াকৈ এনেদৰে। এয়া ধুনীয়াকৈ আলু সিজি গৈছে। এয়া ঢাকন খুলি মই গেছটো চাওকচোন, ইমান ধুনীয়াকৈ আলুখিনি সিজি গৈছে। আৰু এতিয়া মই অলপ পানী ঢালি দিলোঁ। গ্ৰেভিটো যিহেতু লাগিব, সেইবাবে পানী অলপ কম পৰিমাণত পানী ঢালি দিলোঁ। চব্জি আমাৰ হৈ গ'ল। এয়া মই মান ধনিয়া, লাষ্টত মান ধনিয়া দি দিছোঁ। আৰু ধুনীয়া টেষ্টি চব্জি হৈ গ'ল। আপোনালোকেও ইচ্ছা কৰিলে এনেকৈ বনাই খাবচোন, বৰ ধুনীয়া লাগে খাই। আৰু মোৰ ভিডিঅ'টো ইমানতে মই সামৰিছোঁ। আজিলৈ বাই বাই।